যি অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই তেজপুৰত টাটা মটৰ্ছৰ এখন অনুমোদিত ডিলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। তেখেতে এই মটৰ ব্যৱসায়ৰ যোগেদি স্থানীয় যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ লগতে দেশত টাটা মটৰ্ছে উলিওৱা নতুন অত্যাধুনিক ডিজাইনৰ উৎকৃষ্টতম বাহন গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। অভিনেতা ৰবি শৰ্মাই দেশৰ বিভিন্ন উন্নয়নমূলক কাৰ্যত আৰু প্ৰাকৃতিক দুৰ্যোগত আৰু জটিল ৰোগৰ নিৰাময়ৰ লগতে এক মানৱীয় সাহায্যৰ নিদৰ্শন দাঙি ধৰিছে বুলিও কয়। যাতে ইয়াৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি লাভৱান হয়, প্ৰত্যেকজন ব্যক্তি সুখী হয়, প্ৰত্যেকজন ব্যক্তি যাতে সুস্বাস্থ্যৱান হৈ থাকে। মই ইয়ালৈ আহি নথৈ আনন্দিত। সকলে মোক নিমন্ত্ৰণ কৰি ইয়ালৈ মতাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ যে এটা শুভ কামৰ আৰম্ভণি তেওঁলোকে মোৰ হাতেৰে বিচাৰিছে। এয়া মোৰ বাবে এক আশীৰ্বাদ। আজি অত বছৰে আপোনালোকে দি অহা মৰম আশীৰ্বাদৰ বাবে পুনৰবাৰ এই সুযোগতে আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে ৰবি শৰ্মাক ফুলাম জাপি আৰু এটি মূল্যৱান গছপুলিৰে আদৰণি জনায় আৰু ইয়াৰ পিছতে তেখেতে কেক কাটি আনুষ্ঠানিকভাৱে এই তেজপুৰত টাটা অথৰাইজ ডিলাৰ শ্ব'ৰুমৰ মুকলি কৰে। উদ্বোধনী ভাষণত শৰ্মাই গাড়ীখন চলোৱাৰ ক্ষেত্ৰত মানিব লগা নিয়মসমূহ মনাৰ লগতে ছিট বেল্টৰ ব্যৱহাৰ, তীব্ৰগতি পৰিহাৰ আৰু পথচাৰী সুৰক্ষাত অধিক মনোযোগ দিবলৈও আহ্বান জনায়। পথ সজাগতাৰ বাবে চৰকাৰে দিব পঞ্চসূত্ৰৰ নীতি নিয়মসমূহ মানিবলৈ গাড়ীখনৰ চালক সকলোকে অনুৰোধ জনায়। দুৰ্ঘটনা অপৰাধৰ কাৰণে কোনো কাৰ কোম্পানীয়ে দায়িত্ব ল'ব নোৱাৰে। সেই দায়িত্ব ল'ব লাগিব যিজন চালক, তেওঁ নিজে দায়িত্ব ল'ব লাগিব। কাৰণ তেওঁলোকৰ হাতত তেওঁলোকে নিজে চলাই লগত লৈ যোৱা 4জন ব্যক্তিৰ বাহিৰে পথচাৰী পৰ্যন্ত দায়িত্ব তেওঁলোকৰ কামত থাকে। গতিকে তেওঁলোক দায়িত্বশীল হোৱা প্ৰয়োজনীয় আৰু ভালকৈ গাড়ী শিকি চলাব লাগে আৰু ধৈৰ্যৰে চলাব লাগে। আৰু ধৈৰ্যৰে গাড়ী চলোৱাৰ ক্ষেত্ৰত মই আটাইকে ক'ব বিচাৰিছোঁ যে আমি সদায় কৈ থাকোঁ সকলোকে যে এইখন মোৰ সপোনৰ গাড়ী, এইখন মোৰ সপোনৰ গাড়ী, সিখন মোৰ সপোনৰ গাড়ী, অমুকখন মোৰ সপোনৰ গাড়ী। এই সপোনৰ গাড়ীৰ কনচেপ্টটো আচলতে আপোনালোকে আৰু ক্লিয়াৰলি বুজিব লাগে, মানুহে ভাবিব লাগে যে যিহেতু আমি কিনা গাড়ীখন আমাৰ সপোনৰ গাড়ী, তেতিয়া ট্ৰেফিক জাম হওঁতে সপোনৰ গাড়ীখন এনজয় কিয় নকৰে? তেতিয়া যে দৌৰাদৌৰি থাকে, যদি দৌৰাদৌৰি থাকে ঘৰৰ পৰা 15 মিনিট আগতে কিয় নোলায়? সেইখিনি সময়ত যে যেনেকৈ চলাব লাগে। যদি দৌৰাদৌৰি আছে তেতিয়াহ'লে গাড়ীখন খুন্দা লগাৰ পাছত 1 ঘণ্টা সময় কেনেকৈ ওলাই কাজিয়া কৰিবলৈ? আনহাতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত জুবিন গাৰ্গৰ মন্তব্যক লৈ এজন বিধায়কে জুবিন গাৰ্গক চিনি নাপাওঁ বুলি কৰা মন্তব্য প্ৰসংগত ৰবি শৰ্মাই কয়, সেইটো বিধায়কজনৰ নিজস্ব কথা। হয়তো জুবিন গাৰ্গক চিনি নাপাব পাৰে, কিন্তু সেইগৰাকী বিধায়ক বা কিমানে চিনি পায় সেইটো লক্ষণীয় কথা। তেজপুৰ অতি সংস্কৃতিবান এখন ঠাই, তাক মই দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে ইয়ালৈ আহিটো ডেফিনেটলি ভাল। প্ৰকৃতি ভাল নোপোৱা মানুহ পৃথিৱীত কোনো নাই আচলতে। সকলোৱে এটা সময়ত গৈ কম্প্ৰমাইজ কৰে। তেওঁ ভাবে যে প্ৰকৃতি বেছি দৰকাৰী নে মোৰ ঘৰ চলি থকাটো দৰকাৰী। গতিকে কোনোবাই ডিচাইড কৰে যে মোৰ ঘৰটো বেছি দৰকাৰী। কিন্তু কথা হৈছে আচলতে মইতো অতি দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছোঁ য'ত প্ৰধানমন্ত্ৰীয়ে আমাক চাফাকৈ থাকিবলৈ শিকাবলগীয়া হৈছে। গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব, আজি যদি উপায় আছিলে যেনেকৈ এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছকেইডাল কাটিব বিচাৰিছিলে। গতিকে দিছ ইজ ভেৰি ছেড, কাৰণ এই গছবোৰ আচলতে সাক্ষী আমাৰ গ্ৰথ, আমি সৰুৰ পৰা ডাঙৰ হোৱা কালচোৱা এই গছবোৰ সাক্ষী। আৰু এইবোৰ আমি মানুহৰ ক্ষেত্ৰতেই বৰগছ শব্দটো ব্যৱহাৰ কৰোঁ যে আমাৰ পৰিবাৰটোৰ, আমাৰ পৰিয়ালটোৰ বৰগছ এখেত। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত গছডাল কাটি পেলোৱাটো এটা অপৰাধ। আৰু এই অপৰাধৰ পৰা আচলতে যিকোনো চৰকাৰে বিৰত থাকিব লাগে। মই ভাবোঁ যে যিহেতু এটা সমাধান অলৰেডি আছিলেই হাতত, তেওঁলোকৰ হাতত বেষ্ট অফ ইঞ্জিনিয়াৰ্ছ আছে, বেষ্ট অফ আৰ্কিটেক্টছ আছে, তেওঁলোকে জানে, প্ৰকৃতিপ্ৰেমী তেওঁলোকৰ মাজতেই আছে বুলি মই বিশ্বাসী। গতিকে তেওঁলোকে যদি উপায় আছিলেই যে ব্ৰিজখন বনাব পাৰি গছকেইডাল নকটাকৈ, সেই এনেই এটা অপবাদ এটা আৰম্ভ কৰি মিছলিড কৰিবলৈ চেষ্টা কৰা কথাবিলাক মই আচলতে অলপমান দুখ পাওঁ। সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা, সঁচাকৈ তেওঁ চিনি নাপাবও পাৰে, কিন্তু তেওঁক বা কোনে চিনি পায় সেইটোতো ইম্পৰ্টেণ্ট।